হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এইফালে দেখিছেনে ৰঙালাও এজোপা মানে গুটি লাগিব বুলি বগাবলৈ দিওঁতে সমস্তখন বগাম যেন কৰিছোঁ আৰু গুটি নালাগিলে সেইটো কাৰণে আজি আগগাল ছিঙি পেলাইছোঁ মানে ৰঙালাও আগৰ লগত মাছ বনাম বুলি ভাবিছোঁ তাকে ৰঙালাওজোপা আগকেইটা খাই কিনে ৰঙালাওজোপা কাটি পেলাম বুলি ভাবি আছোঁ মানে ৰঙালাও গুটি নালাগে যেতিয়া এনেই হাবি কৰিছে সেইটো কাৰণে যিমানখিনি ৰঙালাওজোপাৰ আগ আছিলে গোটেইকেইটা এটা এটাকৈ ধুনীয়াকৈ ছিঙি লৈছোঁ আৰু এইফালে দেখিছে নহয় কিমানখিনি জেগা লৈছে গোটেই ৰঙালাওজোপাই সেইটো কাৰণে ওপৰৰ পৰা মুঠলে যিমান আছিলে ৰঙালাও আগ গোটেইকেইটাই ছিঙিলোঁ দেই হাইব্ৰিড ৰঙালাও আছিলে আৰু বাবা আহিছিলে ক'লে যে এতিয়া ৰঙালাও লগা দিন নাই তই আগখিনি ছিঙি খাই পেলাবি আৰু এইফালে গোটেই ৰঙালাও আগকেইটা ছিঙি লৈ আনিলোঁ আৰু এতিয়া ধুনীয়াকৈ চুজবিলাক এটা এটাকৈ এনেদৰে ভিডিঅ' দেখাৰ দৰে এৰুৱাই ল'ম আৰু ৰঙালাও আগবিলাক খাই খুবেই ভাল লাগে মাছ হওক বা মাংস হওক বা দালিৰ লগত আপোনালোকে খাই পাইছেনে নিশ্চয় কমেণ্ট এটা কৰি জনাবচোন আৰু এইফালে দেখিছে নহয় এতিয়া ওপৰৰ যিটো এনেকৈ পাতলা কচুৰ নিচিনা চুজ থাকে সেইখিনি গোটেইখিনি এটা এটাকৈ এৰুৱাই ল'ম এইফালে ৰঙালাও আগখিনি চুজখিনি এৰুৱাই লোৱা হৈ গ'ল আৰু লগত দুই এটা আলু দি দিছোঁ খালি অকল ৰঙালাও আগ হ'লে বেয়া হ'ব আৰু এতিয়া মই 10-5 মিনিটমান পানীত তিয়াই ৰাখি দিম যিহেতু ৰঙালাও পাতবিলাকত সৰু সৰু কিছুমান পোক থাকে ন সেইটো কাৰণে অলপ টাইম পানীত তিয়াই ৰাখি দিম আৰু ৰঙালাও আগখিনি পানীত তিয়াই ৰাখি দিছোঁ অলপ টাইম আৰু এইফালে মাছখিনি ভালদৰে ধুই ল'লোঁ ধুই ইয়াতে নিমখ হালধি সানি ল'লোঁ সানি এতিয়া মাছখিনিও ভালদৰে ফ্ৰাই কৰি ল'ম এনেদৰে ৰঙালাও আগ আৰু মাছ বনাই যদি খাই চোৱা নাই এবাৰ নিশ্চয় বনাই খাই চাবচোন খাবলৈ খুবেই ভাল লগা হয় আৰু আমাৰ নবীটিয়ে খাই খুবেই ভাল পায় এনেদৰে ৰঙালাও আগ আৰু যদি মাছ বনাওঁ আৰু তাই আজি বাৰে বাৰে সুধি আছে মা মাছৰ লগত ৰঙালাও আগ বনাইছা নেকি বুলি আৰু এই গোটেই মাছখিনি এতিয়া লুটিয়াই দিছোঁ এটা ছাইড অলপ সিজি গ'ল আৰু এইটো ছাইড সিজিবৰ কাৰণে এনেদৰে লুটিয়াই দিছোঁ আৰু ওচৰতে কুলি এজনীয়ে ইমান ধুনীয়াকৈ কুকু বুলি মাতি আছে নহয় শুনিয়ে ভাল লাগিছে আৰু সিহঁতৰো চাগে যাবলৈ দিন হৈছে সেইটো কাৰণে এইফালে মাছখিনি ধুনীয়াকৈ ভাজি লোৱা হৈ গ'ল আৰু এতিয়া মাছখিনি কাঢ়ি ল'ম আৰু সেই একেখন কেৰাহীতে মই ৰঙালাও আগ আৰু আলু চব্জি বনাম মাছখিনি ভাজোঁ মানে ৰঙালাও আগখিনিও ধুনীয়াকৈ পানীত অলপ টাইম তিয়াই ৰাখিছিলোঁ আৰু উঠাই লৈ এতিয়া কাটি ল'লোঁ আলু কাটি ল'লোঁ কেৰাহীত তেল গৰম হৈ গ'ল ইয়াতে মই পিঁয়াজখিনি ভাজি ল'ম ৰঙচুৱাকৈ আৰু পৰিমাণ অনুযায়ী ধনিয়া পাউডাৰ আৰু জালুকৰ গুড়ি অকণমান দিছোঁ বেছি নহয় পিঁয়াজখিনি আৰু মছলাখিনি অলপ টাইম ভাজি লোৱাৰ পিছত কাটি থোৱা ৰঙালাও আগ আৰু আলুকেইটাও দি দিছোঁ দি পিনি অলপ টাইম লৰাই দিম মানে 5 মিনিটমান এনেকৈ লৰাই সিজিবৰ কাৰণে ৰাখি দিম তাৰপিছতহে নিমখ আৰু হালধি দিম এতিয়া ইয়াতে পৰিমাণ অনুযায়ী নিমখ আৰু হালধি দি দিছোঁ দি গোটেইখিনি আকৌ এবাৰ লৰাই দিম আৰু এনেদৰে লৰাই এতিয়া সিজিবৰ কাৰণে ঢাকি ৰাখি দিম আৰু ৰঙালাও আগখিনি যে প্ৰথমতে দেখিবলৈ বহুতখিনি যেন লাগিছিলে ন কিন্তু এতিয়া সিজাওঁতে একেবাৰে পমি নাইকিয়া হৈ যাব ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব এয়া অলপ টাইম সিজিবৰ কাৰণে ঢাকি ৰাখি দিছিলোঁ এয়া দেখিছে নহয় ৰঙালাও আগখিনি গোটেইখিনি একেবাৰে পমি গ'ল মানে একেবাৰে কমি গৈছে আৰু আলুখিনিও অলপ অলপকৈ সিজি গৈছে এতিয়া ইয়াতে পৰিমাণ অনুযায়ী পানী দি দিম আৰু আপোনালোকে যদি বেলেগ মছলা ব্যৱহাৰ কৰোঁ বুলি ভাবে তেনেহ'লে কৰিব পাৰে কিন্তু মই বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই অকণমান ধনিয়া পাউডাৰ আৰু জালুকৰ গুড়িহে দি দিছোঁ দেই আলু আৰু ৰঙালাও আগখিনি ভালদৰে মানে একেবাৰে সিজি যোৱাকৈ ভাজি ল'লোঁ আৰু ভাজি লৈ এতিয়া ইয়াতে পৰিমাণ অনুযায়ী পানী দি দিছোঁ পানী দি গোটেইখিনি এবাৰ লৰাই দিছোঁ লৰাই এতিয়া সিজিবৰ কাৰণে ঢাকি ৰাখি দিম আৰু যিখিনি মাছ প্ৰথমতে ভাজি লৈছিলোঁ সেই মাছ কেইপিছো ইয়াতে দি দিছোঁ দি আকৌ এবাৰ লৰাই দিম আৰু লৰাই এতিয়া ধুনীয়াকৈ সিজিবৰ কাৰণে ঢাকি ৰাখি দিম যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি এটা শ্বেয়াৰ কৰি দিব আৰু এইফালে দেখিছে নহয় মাছ ৰঙালাও আগ আৰু আলু ধুনীয়াকৈ উতলি
সিজি গৈছে বুলিয়ে ক'ব পাৰি। একদম ধুনীয়াকৈ উতলিছে আৰু খুবেই এটা ধুনীয়া গোন্ধ আহিছে। খাবলৈ খুবেই টেষ্টি লগা হয়। আপোনালোকে এবাৰ বনাই নিশ্চয় খাই চাব। ফাইনেলি এইফালে মোৰ ৰঙালাও আগ, আলু আৰু মাছৰ ৰেচিপি ৰেডি হৈ গ'ল বুলিয়ে ক'ব পাৰি। এয়া দেখিছে নহয়। এইফালে একদম বক বক কৰি ধুনীয়াকৈ একদম চব্জি উতলি আছে দেই। এইফালে মোৰ মাছ, ৰঙালাও আগ আৰু আলুৰ ৰেচিপি ৰেডি হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ গৰম ভাতৰ লগত খোৱাৰহে কথা আৰু নহয়নে। এয়া দেখিছে, দেখিবলৈ খুবেই ধুনীয়া হৈছে। আৰু আজি ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।